ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। ইতিমধ্যে গোলাঘাট জিলাৰ চৰকাৰী তথ্যমতে প্ৰায় 135খন গাঁৱত আচলতে বানে প্লাবিত কৰিছে। আৰু ইতিমধ্যে গোলাঘাট জিলাখনৰ বিশেষকৈ দেৰগাঁও বিধানসভা সমষ্টি আৰু খুমটাই বিধানসভা সমষ্টিৰ কেইবাটাও অঞ্চল আচলতে বানৰ বিভীষিকাত বুৰ যোৱা পৰিলক্ষিত হৈছে। আৰু কেইটামান মুহূৰ্তৰ পিছতে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা আশ্ৰয় শিবিৰত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিৱেশটো কেৰামচন্দ জয়ন্ত ফুকনে দেখুৱাব। ইতিমধ্যে এই ভাস্কৰ উচ্চ বুনিয়াদী বিদ্যালয়ৰ যিটো আশ্ৰয় শিবিৰ, এই আশ্ৰয় শিবিৰটোত 180টা পৰিয়াল আছে। আৰু ইয়াতে আচলতে কিছু মুহূৰ্তৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু তেওঁলোকৰ বুজ ল'ব। আমি পৰিৱেশটো দেখুৱাইছোঁ আশ্ৰয় শিবিৰৰ ভিতৰৰ। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোক কোন কোন গাঁৱৰ বাসিন্দা বা কিমান তেওঁলোকে ইয়াত উপযুক্ত খাদ্য পাইছে নাই, আমি তাক জানিবলৈ তেওঁলোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ইয়াৰ ঘৰ আপোনালোকৰ আমাৰ মাউতগাঁও পৰে। পানী কিমান বাঢ়িছে আপোনালোকৰ? পানী আপোনাৰ আমাৰ পাকঘৰটো এআঁঠু হৈ গ'ল। ৰাস্তা মানে মেইন ৰাস্তা ওপৰত আপোনাৰ এআঁঠু পানী আছে তেতিয়া। ইয়াত পাইছে নে খাবলৈ? এতিয়া বাৰু পাইছোঁ, খাবলৈ পাইছোঁ। কালি ৰাতি খিচিৰি খালোঁ। এতিয়া আপোনাৰ চাহ এতিয়া চুজি। কেইখন গাঁৱৰ ইয়াত আশ্ৰয় শিবিৰটোত আছে? ইয়াত আছে আপোনাৰ মাউতগাঁও আছে, গোহাঁইগাঁও আছে, তাৰপিছতে আপোনাৰ বকলাইটো ইটো চাইডে আছে, তেনেকৈ আছে কেইবাকেইখনো গাঁও আছে। নিশ্চিতভাৱে তেওঁলোকে ইতিমধ্যে তেওঁলোকে উপযুক্ত খাদ্য পোৱাৰ কথা উল্লেখ কৰিছে। আৰু আমি কৈছোঁৱেই যে গোলাঘাট জিলাখনতো যি বানৰ সংহাৰী ৰূপ আচলতে অব্যাহত আছে। আৰু জিলাখনৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বহুতখন গাঁও ইতিমধ্যে কৰাল বানৰ গ্ৰাসত পৰা পৰিলক্ষিত হৈছে। আৰু এইসকল মহিলাই তেওঁলোকে আশ্ৰয় শিবিৰত এইদৰে তেওঁলোকে যিসমূহ খাদ্য তেওঁলোকে খোৱা পৰিলক্ষিত হৈছে। আৰু আমি এটা কথা ক'ব লাগিব, আপোনালোক ক'ত ঘৰ আপোনালোকৰ? ইয়াত ব্যৱস্থা কেনেকুৱা? কেতিয়া আহিলে আশ্ৰয় শিবিৰত? কালি ৰাতি আহিলো, পৰহিদিনাখন স্কুললৈ আহিলো, স্কুলতো পানী সোমালে। তোমালোকৰ কালি ইয়ালৈ গুচি আহিছো ৰাতি। কালি আহিলে? পাইছে নাই ইয়াত ব্যৱস্থা? ঠিকে পাইছো। যিসমূহ আপোনালোকৰ ঘৰ আছিলে তাত পশুধনসমূহ ক'ত আছে আপোনালোকৰ? গৰু ছাগলী আপোনালোকৰ পানীৰ ওপৰত গৰু বান্ধি থৈছো, একো নাই। খোৱা ব্যৱস্থা একোৱে নাই, খেৰ মেজিলৈকে জুৰিলে। নিশ্চিতভাৱে এয়াই তেওঁলোকৰ মনৰ ভাৱ। আৰু তেওঁলোকে ইতিমধ্যে কৈছে তেওঁলোকৰ সমগ্ৰ ঘৰ আচলতে বানৰ কবলত পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে যিসমূহ পশুধন আছিলে সেই পশুধনসমূহ ওখ যিসমূহ স্থান আছে সেই স্থানলৈ স্থানান্তৰিত কৰিছে। কিন্তু তেওঁলোক বৰ্তমান 180টা পৰিয়াল ইয়াতে আশ্ৰয় শিবিৰত আছে বুলি উল্লেখ কৰিব পাৰি। আৰু এটা কথা ক'ব লাগিব, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ বান বিভীষিকাৰ মাজতে আচলতে তেওঁ খবৰ ল'বলৈ এই শিবিৰলৈ কিছু মুহূৰ্তৰ পিছতে উপস্থিত হ'ব। আৰু এয়া পৰিৱেশ আশ্ৰয় শিবিৰৰ মই ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। সকলোৱে আহি পেলাই আশ্ৰয় শিবিৰত তেওঁলোকে অহা পৰিলক্ষিত হৈছে। আৰু যিহেতু দ্ৰুতগতিত পানী বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আপোনালোক কোন গাঁৱৰ বাইদেউ? কালি ৰাতি আহিলো। ৰাতি মানে 7টামান বাজিছে আৰু পানী বাঢ়ি আছে। আজি অকণমান ৰৈছে নেকি। বৰষুণ যিহেতু দি আছে, পানী দি আছে, বহাৰ সম্ভাৱনা আছে। ইয়াত শিশুসকল আছে খাদ্য আহাৰ পাইছে। শিশু খাদ্য পাইছে। আৰু যিসমূহ পশুধন আপোনালোকৰ গৰু ছাগলী আছে সেইবিলাক বেলেগ শাস্তি হৈছে। গোটেই পানীতে গোটেই ৰাতিটো তিতিছে আৰু গোটেই ৰাস্তা পানীতে আছে। অকণ আগবাঢ়িলে সুবিধা পাই দিয়ক, অকণ আগবাঢ়ি আহক। যিহেতু আমি কৈছোঁৱেই যে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে পশু যিসমূহ ধন আছে সেই পশুধনসমূহ ৰাস্তাতে থকা উল্লেখ কৰিছে। আপোনালোকে পশুধনসমূহ ইয়ালৈ আনিব পৰা নাই? নাই পৰা দূৰ হৈ আৰু পানী হৈ আছে নহয়। গৰু ছাগলী হাঁহ বহুতখিনি আছে নহয়, আনিবলৈ দিগদাৰ হয় অকণমান। গৰু ছাগলী হাঁহ পানীতে আছে। ঠায়ে ক'ৰবাত অকণমান ওলাই আছে নহয়, তেনেকৈ বান্ধিছে। নিশ্চিতভাৱে এয়াই পৰিৱেশ। আৰু আমি কৈছোঁ যে বান বিভীষিকাই সমগ্ৰ ৰাজ্যখনতে এক প্ৰকাৰ তছনছ কৰি দিয়া সমান্তৰালভাৱে গোলাঘাট জিলাখনৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত যিসমূহ গাঁও, মই কৈছোঁ যে এই গাঁওসমূহৰ বাসিন্দাসকল ইতিমধ্যে আশ্ৰয় শিবিৰত গ্ৰহণ কৰিছে, আশ্ৰয় লৈছে। আৰু আমি এইসকল বৃদ্ধ লোক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি কেতিয়া আহিলে বাইদেউ? কালি 6টা বজাত। ইয়াত যিসমূহ খাদ্য ভালকে পাইছে? ভালকে পাইছোঁ। যিহেতু মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব, কি ক'ব মুখ্যমন্ত্ৰীগৰাকী? আপোনালোকৰ কি আছে আহ্বান মুখ্যমন্ত্ৰীলৈ? আমাৰ কিবা খেতিৰ কাৰণে সাহাৰ্য বিচাৰিছোঁ আৰু বানপানীয়ে চব মাৰি দিলে, ঘৰতে তল গ'ল। খেতিটো নহ'লে আমাৰ একো নহ'ব নহয়, খেতিটোৱে দৰকাৰ। এতিয়া বানত বুৰ গ'ল চব তল গৈ আছে। আমাক সেই খেতিৰ সাহাৰ্যই লাগে।
নিশ্চিতভাৱে তেওঁলোকে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীলৈ এয়া আহ্বান জনাব বুলি উল্লেখ কৰিছে আৰু আমি দেখুৱাম যে যিসকল শিশু এই আশ্ৰয় শিবিৰটোত আছে সেই শিশুসকল কেনেদৰে আছে আমি সেয়া পৰিৱেশ দেখুৱাম। ইতিমধ্যে আমি কৈছোঁ যে গোলাঘাট জিলাখনৰ বিশেষকৈ যদি আমি ক'বলৈ যাওঁ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও ৰাজহ চক্ৰৰ যি অধীনৰ যিসমূহ গাঁও অধিকাংশ গাঁৱে কিন্তু বানৰ কবলত পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি দিয়া হৈছে। জিলা প্ৰশাসনে ইতিমধ্যে আশ্ৰয় শিবিৰ ব্যৱস্থা কৰিছে আৰু এইসকল শিশু ইয়াতে আশ্ৰয় শিবিৰত ৰখা হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। যিহেতু ইয়াত শিশুসকল আছে বাইদেউ, হয় আছে। তেওঁলোকৰ ব্যৱস্থা ইয়াক খোৱা ব্যৱস্থা কৰি আছোঁ। চুজি খাদ্য পাইছে? পাইছে আৰু বিস্কুট আমাৰ ছ'চিয়েল ফালৰ পৰা দিয়া হৈছে। কিমানটা শিশু আছে ইয়াত? ইয়াত এতিয়া কেইখন গাঁৱৰ শিশু আছে? 3খনমান গাঁও আছে, ৰজনাঘাট, মাউতগাঁও আৰু আপোনাৰ এই বামুণ চুকৰ এই 3টা হেৰিয়া আছে। নিশ্চিতভাৱে এই পৰিৱেশ আমি শিশুসকলক দেখুৱাইছোঁ, তেওঁলোকে ইতিমধ্যে আহাৰ গ্ৰহণ কৰিছে আৰু এই আশ্ৰয় শিবিৰটোত মই কৈছোঁ যে আশ্ৰয় শিবিৰটোত সুন্দৰভাৱে ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। আৰু সমান্তৰালভাৱে আমি এটা কথা ক'ব লাগিব যে দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও ইতিমধ্যে বানত বিধ্বস্ত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও আশ্ৰয় শিবিৰ ইতিমধ্যে জিলা প্ৰশাসনে কৰি দিছে। তাৰ পিছতে কিছু মুহূৰ্তৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকল বানাক্ৰান্তৰ বুজ ল'বলৈ আচলতে ইয়াত উপস্থিত হ'ব। ধন্যবাদ, জ্ঞাপন কৰিছোঁ। জিলাখনত মই কৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।